দিল্লীৰ যিটো চাঞ্চল্যকৰ হত্যাকাণ্ড সেই হত্যাকাণ্ডটোৰ প্ৰসংগ আহিব বিচাৰিছোঁ যিটো হিট এণ্ড ৰান কেছ যাক লৈ চৰ্চা চলি আছে সমগ্ৰ দেশত যিটো প্ৰসংগই চৰ্চা লাভ কৰিছে কাৰণ এই ধৰণৰ নিশংস কাণ্ড দেশবাসীয়ে বহু কম দেখিবলৈ পাইছে আৰু তাৰ ভিতৰত এইটো অন্যতম আৰু নতুন বছৰ আৰম্ভণিতে এই প্ৰশ্ন উত্থাপিত হৈছে আমি কোন দিশে গৈ আছোঁ দেশবাসী কোন দিশে গতি কৰিছে যুৱ প্ৰজন্ম কোন দিশে গতি কৰিছে কাৰণ এটা কথা উল্লেখ কৰিব লাগিব নতুন তথ্য আহিছে নতুন তথ্য মই দিব বিচাৰিছোঁ দিল্লীৰ হিট এণ্ড ৰান কাণ্ডৰ নতুন মোৰ কি ধৰণৰ আছে যে ঘটনাৰ সময়ত অকলশৰীয়া নাছিল যুৱতীগৰাকী যিগৰাকী যুৱতী প্ৰায় 12 কিলোমিটাৰ চুচুৰাই লৈ যোৱা হ'ল সেইগৰাকী যুৱতী কিন্তু ঘটনাৰ সময়ত অকলশৰীয়া নাছিল তেন্তে কোন আছিল যুৱতীগৰাকীৰ লগত এই মুহূৰ্তত এইটো আপোনাৰ মনত প্ৰশ্ন উত্থাপিত হৈছে হোটেলৰ কোঠাত যুৱকৰে কিয় লাগিছিল কাজিয়া সেই প্ৰশ্নটো আজি উত্থাপিত হৈছে ৰাইজৰ মনত লগতে এই প্ৰশ্নটো এইভাবে উত্থাপিত হৈছে কাৰণ যুৱতীগৰাকীৰ এগৰাকী বান্ধৱীয়ে আৰক্ষীক সাক্ষ্য দিছে আৰু সেই সাক্ষ্যৰ পাছতে এই প্ৰসংগটো অধিক চৰ্চাত আছে আৰু ইতিমধ্যে এই ঘটনাক কেন্দ্ৰ কৰি 5 গৰাকীকৈ যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে 5 গৰাকীকৈ যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে কিন্তু তাৰ পাছতো প্ৰতিবাদ সাব্যস্ত হৈছে দিল্লীৰ ৰাজপথত প্ৰতিবাদ চলি আছে সুলতানপুৰীত প্ৰতিবাদ চলি আছে আম আদমি পাৰ্টিয়ে বিশেষকৈ প্ৰতিবাদ সাব্যস্ত কৰিছে তাৰ এটা কাৰণো নথকা নহয় তাৰ এটা কাৰণ আছে কাৰণ যি কেইগৰাকী অভিযুক্ত যুৱক সেই যুৱক কেইগৰাকীৰ ভিতৰত এগৰাকী যুৱক বিজেপিৰ নেতা বুলি জানিব পৰা গৈছে আৰু আম আদমি পাৰ্টিয়ে তাক লৈ যথেষ্ট অসন্তুষ্টি ব্যক্ত কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে 31 ডিসেম্বৰৰ নিশা 3:30 সংঘটিত হৈছিল এই ভয়ংকৰ দুৰ্ঘটনাটো 20 বছৰীয়া যুৱতীক মহতিয়াই লৈ গৈছিল 12 কিলোমিটাৰ ধৰি চুচুৰাই লৈ যোৱা হৈছিল ছিন্ন ভিন্ন হৈ পথতে পৰি ৰৈছিল যুৱতীৰ দেহৰ অংগ 1 জানুৱাৰীত সন্ধান লাভ কৰা দুৰ্ঘটনাগ্ৰস্ত বাহনখনে 1 জানুৱাৰীত গ্ৰেপ্তাৰ হৈছিল বেলনো বাহনখন আৰু 1 জানুৱাৰীতে 5 অভিযুক্তক জেৰা কৰিছিল আৰক্ষীয়ে এই ঘটনা সম্পৰ্কে আপোনালোক অৱগত আৰু তাৰ পাছতে দেশৰ ৰাজধানী দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল প্ৰতিবাদ চলি আছিল কিন্তু এই মুহূৰ্তত নতুন তথ্য যি ধৰণে আহিলে যে হোটেলৰ ভিতৰত কি চলিছিল হোটেলখন কিয় এতিয়া চৰ্চাত আহিছে নিহত যুৱতীগৰাকীৰ বান্ধৱী আৰক্ষীক যে সাক্ষ্য প্ৰদান কৰিছে এই সাক্ষ্য প্ৰদানৰ পাছতে এই কথাটো পুনৰবাৰ বিশেষভাৱে চৰ্চা লাভ কৰিছে 5 গৰাকীকৈ যুৱক গ্ৰেপ্তাৰ হৈছে মই ইতিমধ্যে কৈছিলোঁ তাৰ ভিতৰত এগৰাকী যুৱক যাৰ নাম মনোজ মিত্তল এগৰাকী বিজেপিৰ নেতা বুলি চৰ্চাত আছে বা পোহৰলৈ আহিছে আৰু সেইভাবে এতিয়া আম আদমি পাৰ্টিৰ 12 গৰাকীকৈ বিধায়কে গৈ আজি আৰক্ষী আয়ুক্তক সাক্ষাৎ কৰিছে শীঘ্ৰে কঠোৰ শাস্তি বিহাৰৰ দাবী উত্থাপন কৰা হৈছে গতিকে এই ঘটনাৰ প্ৰতিবাদ কিন্তু দিল্লীত অব্যাহত আছে ৰাজধানী দিল্লীত আৰু চিচিটিভিৰ ফুটেজৰ ভিত্তিত আমি আপোনালোকক দেখুৱাইছোঁ সেই দৃশ্যসমূহ দেখিছে ভিজুৱেলসমূহ দেখিছে চিচিটিভি ফুটেজৰ ভিত্তিতে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছিল আৰু এইবাৰ আৰক্ষীয়ে লাভ কৰিছে এই হোটেল ৰহিনী নামৰ হোটেলখনৰ চিচিটিভি ফুটেজ যিখন হোটেলৰ নাম ৰহিনী চিচিটিভি ফুটেজৰ ওপৰত এটা বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছে তাত কি দেখা পোৱা গৈছিল চিচিটিভিত ৰহিনী হোটেলত কি ওলাইছিল হোটেলৰ কথাত কাজিয়াত লিপ্ত হৈছিল যুৱক যুৱতীৰ দল এটা দুগৰাকী যুৱতীয়ে বুক কৰিছিল হোটেলৰ এটা বিশেষ কথা লগতে হোটেলৰ কৰ্মচাৰীয়ে দিয়া তথ্য অনুসৰি সেই সময়ত 2 যুৱতীৰ সৈতে আছিল কেইজনমান যুৱক আৰু একে হোটেলৰ আন এটা কোঠাত বুক কৰিছিল কেইজনমান যুৱকে হোটেলৰ বাহিৰতো কাজিয়াত লিপ্ত হৈছিল যুৱক যুৱতীৰ দলটোৱে গতিকে নতুন তথ্য আহিছে হোটেলত কি ধৰণে কাজিয়াত লিপ্ত হ'ল হোটেলৰ সেই কাজিয়া আৰু এই দুৰ্ঘটনাৰ মাজত কোনো সম্পৰ্ক আছে নেকি গতিকে এই বিষয়টো সামগ্ৰিকভাৱে বিষয়টো আৰু অধিক ৰহস্যময় হৈ পৰিছে সমান্তৰালভাৱে ৰাইজৰ যিটো ক্ষোভ যি নাৰকীয় কাণ্ড যি নিশংস ঘটনা যি অমানৱীয় কাণ্ড তাক সকলোৱে একেমুখে ধিক্কাৰ দিছে গৰিহণা দিছে আৰু দোষীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি পোৱাটো বিচাৰিছে